करूं तू नारायण सक्रांत काम कौतीजित जगत पारक देव दुष्ट दानव धारका दुष्ट दानव धारका दुष्ट दानव प्रवेश गीत राखिंधुरा ताल एक ताल
উদ্ধার বিষ্ণু শ্যামল পিতাবহন কৌস্তভ উদ্ভাসিত রসক বনমালা বিভূষিত বনমালা বিভূষিত বনমালা বিভূষিত বনমালা বিভূষিত পাশে পাশে ঘুরে যাও সৃষ্টির কল্যাণৰ হেতু প্ৰজাপতি ব্ৰহ্মা আৰু দেৱাদিদেৱ ৰুদ্ৰৰ সৈতে কৰোগৈ আলোচনা। বুৰণ ভ্ৰমণ আৰু গজন এই চাৰিমুঠি জীৱৰ
সৃষ্টিকর্তা বিরিঞ্চি বলি আমাকে জানে সর্বজনে। যদিও বা পরম প্রভু নারায়ণৰ কৃপাত সৃষ্টিৰ কাৰ্য কৰ সম্পাদন, তথাপিতো অতৃপ্ত বাসনা মোৰ মৰিচিকা খেদি উৰি যায় দূৰ দূৰণিলৈ। সম্প্ৰতি যাওঁ বিচিত্ৰ মায়াজালেৰে আবৃত এই জীৱ জগতৰ সৃষ্টি কাৰ্যত সংগ্ৰহ। হর হর নন্দী ভৃঙ্গি স্তুতি করে গন্ধর্ব কি নরয়ে। হেদু সদাশিব দেব দিগম্বৰ, দেব দিগম্বৰ, দেব ভাত প্রবেশ করে দেব তৃণ দেব তৃণ ককালে বা ভরসার দেখি মনো ককালে ভরসার দেখি মনো হর দেখি কৌতুবেলি পাইনা গোয়া কইরা খি কর কইলা খি কর রাম হরি রাম হরি বুলানিরন তর রাম হরি রাম হরি বুলানিরন তর অরুণর রঙা আভায় যাত্রিষ্কার করছে মোরে কৈলাসপুরীতে।
ভক্তই কয় আমাক করুণা মই আহুদ্রোহ করে কিন্তু কিন্তু নিন্দুক জনে কয় আমাক শ্মশানৰ ভস্ম ধুলাৰে পৰিণত ভূত পেটৰ সঙ্গী বুলি আমাক কৰে তিৰস্কাৰ যিয়েই যেনেভাৱে নকওক কিয় আমি মাত্ৰ জগতবাসীক দেখুৱা যত জীৱ তত শিৱ যাওঁ এবে মই নিজ কৰ্তব্যতে অগ্ৰসৰ কিছুদিন পাছতেই পৃথিৱীতে মহাপ্ৰলয়ৰ সৃষ্টি হ'ব গছ বনে তাৰো তিন্ন একোকে নাইকিয়া হ'ব যাওঁ এবে মই মোক দিয়া দায়িত্বভাৰে ব্ৰহ্মা বিষ্ণু ৰুদ্ৰদেৱকে কৰোগৈ অৰ্পণ প্ৰজাপতি প্ৰভু আপুনি এই বিশাল জীৱ জগত সৃজন কৰিছে হয় প্ৰভু আমি বিষ্ণুৱে জীৱ জগত পালন কৰিছো আৰু ৰুদ্ৰই অন্যায় অধৰ্ম হলে তাকে সংহাৰ কৰি সৃষ্টি ৰক্ষা কৰি আহিছে এইদৰে আমি তিনিও অবিৰাম গতিত
জগতখন ৰক্ষা কৰি আহিছো কিন্তু হঠাৎ আমাৰ সৃষ্টি অজানিতে উলট পালট হ'ব ধৰিছে প্ৰভু কাৰণ প্ৰজাপতিয়ে সৃজন কৰিবলৈ পাহৰিছে প্ৰভু আমি বিষ্ণুৱে পালন কৰিবলৈ পাহৰিছো আৰু ৰুদ্ৰই সংহাৰ কৰিবলৈ পাহৰিছে যেনিয়েই দৃষ্টি নিক্ষেপ কৰোঁ তেনিয়েই আমাৰ সৃষ্টি ৰাজ্য পাপৰ দ্বাৰা নিমজ্জিত হৈ ধৰ্মকে চুৰমাৰ কৰি অধৰ্মই এফালৰ পৰা সকলো গ্ৰাস কৰি আহিব ধৰিছে ইয়াৰ বাৰু কিবা কাৰণ বিচাৰি পাইছানে প্ৰজাপতি ব্ৰহ্মা আৰু দেৱাদিদেৱ ৰুদ্ৰ প্ৰভু আমি এই যুগৰ শেষৰ কল্পত ভৰি দিছোঁ যুগৰ শেষৰ লগে লগে পৃথিৱীত নানা ধৰণৰ অপায় অমংগলে দেখা দিয়ে তাক ৰোধ কৰিব পৰা কাৰো সাধ্য নাই প্ৰভু আৰু তাৰেই অমংগল সূচনা হৈছে নেকি চতুৰ্দিশে কেৱল অন্ধকাৰ 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 দেখিছোঁ মহাদৈত্য কিয় তই ইয়ালৈ আহিছ দে তোৰ সত্য পৰিচয় নহলে সুদৰ্শন প্ৰহাৰ কৰি তোৰ মুণ্ড ছেদ কৰি প্ৰহাৰ কৰি একো লাভ নাই আপোনালোকৰ অস্ত্ৰ সম্বৰণ কৰক আপোনালোকৰ মানস পুত্ৰ নাম মোৰ মহাকাল মনত পৰা নাই নহয় মনত পেলাওক আপোনালোকে মোক সৃষ্টি ৰক্ষা ভাৰ প্ৰদান কৰিছিল মনত পৰিছে কিন্তু অকস্মাত আবিৰ্ভাৱ হোৱাৰ কাৰণ কি মহাকাল আপোনালোকে দিয়া দায়িত্ব ভাৰ মই গ্ৰহণ কৰিব পৰা নাই তাৰ কাৰণে পৃথিৱীতে মহাপ্ৰলয়ৰ সৃষ্টি হৈছে মহাপ্ৰলয় অত্যাচাৰ অবিচাৰ সকলোৱে গ্ৰাস কৰি আহিছে ধৰ্মৰ নাম গোন্ধ একোকে নোহোৱা হৈছে মই আৰু এইবোৰ চাই থাকিব নোৱাৰা হৈছো তাৰ উপায় অতি ভয়ংকৰ হৈ উঠিব পৃথিৱীতে মহাপ্ৰলয়ৰ সৃষ্টি হৈ মহাসাগৰৰ পানীয়ে পৃথিৱী ডুব দিয়াব প্ৰভু পৃথিৱী ডুব দিয়াব ঋষি মুনি সকলৰ সকলো বেদ বেদান্ত ডুব যাব মই আৰু এইবোৰ চাই থাকিব নোৱাৰা হৈছো মহাকাল তাৰ কাৰণ দিছোৱা মহাকাল তাৰ কাৰণে অতি ভয়ংকৰ হৈ উঠিব এতিয়া মহাপ্ৰলয়ৰ সৃষ্টি হ'ব
ইয়াৰ উপায় কি হ'ব তাৰ মহাকাল? উপায় এতিয়া আপোনালোকে পৃথিৱীৰ সপ্তদ্বীপৰ জম্বুদ্বীপৰ ৰাজা মহাধৰ্মপান সত্যবত ৰাজা এই মহাপ্ৰলয়ৰ মাজতে বাচি থাকিব। তেওঁ সহায়তেই আপোনালোকে এই মহাপ্ৰলয়ৰ ৰোধ কৰিব পাৰিব। ব্ৰহ্মদেৱ মহাকাল, আপুনি সকলোবোৰ বেদ বেদাংক সংগ্ৰহ কৰি ৰাখিব লাগিব ঈশ্বৰ জনমৰ বাবে। ভাল মহাকাল। আৰু দেৱাদিদেৱ ৰুদ্ৰ আপুনি মহাপ্ৰলয়ৰ মাজতে যিমানবোৰ দৈত্য ৰাক্ষসে মূৰ দাঙি উঠিব সকলোকে সংহাৰ কৰিব লাগিব। আৰু আমি কি কৰিব লাগিব মহাকাল? প্ৰভু আপুনি সত্যবত ৰাজাক লগত লৈ সময়তে যি অৱতাৰ ৰূপ ল'ব লাগে তাৰেই ৰূপ ধাৰণ কৰিব লাগিব। কিন্তু পৃথিৱী ধ্বংস হ'বলৈ বেছি দিন নাই। পৃথিৱীত মহাপ্ৰলয়লৈ বেছি দিন নাই। পৃথিৱীত মহাপ্ৰলয়লৈ বেছি দিন নাই। মই এতিয়া আহিলো। প্ৰভু, আমি এতিয়া বিদায়হে মাগিলো। যাওক প্ৰজাপতি, ব'লা ৰুদ্ৰ। যাওক ৰুদ্ৰ। মহাপ্ৰলয়, চাৰিওফালে কেৱল পানীয়েই পানী। এই মহাপ্ৰলয়ৰ মাজত আমাৰ কি নতুন অৱতাৰৰ হ'ব প্ৰয়োজন? তাকে একো ভাবিয়েই পোৱা নাই।
অকলে গভীরে চিন্তামগ্ন আমি জানো তার কিবা সম্ভেদ পাম প্রভু 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 পদৰ সন্মুখীন হৈ ব্ৰহ্মা ৰুদ্ৰ আৰু আমি একেবাৰে উপায়হীন হৈ পৰিছো নারায়ণ এই মাত্ৰ মহাকাল আবিৰ্ভাৱ হৈ মহাপ্ৰলয়ৰ আগজাননী দি গ'ল এই মহাপ্ৰলয়ৰ মহাসমুদ্ৰৰ জলধাৰাই সমগ্ৰ পৃথিৱী ডুবাই পেলাব পৃথিৱী বুলিবলৈ একোৱেই বাকী নাথাকিব মাত্ৰ দৈত্য অসুৰবোৰ একেবাৰে ভয়ংকৰ হৈ উঠিব নারায়ণ নারায়ণ ও এইবিলাক সংঘাত কৰিবলৈ ৰুদ্ৰক কিমান সময় প্ৰয়োজন হ'ব আৰু দুষ্টক দমন সাধুক পালন কৰিবই লাগিব অৱশ্যে ঠিকেই দেৱঋষি প্ৰভু কিন্তু আপুনিও কথাটো বৰ পাতলকৈ চিন্তা কৰিছে ভাবি চাওক দেৱঋষি এবাৰ ধ্বংস হৈ যোৱা সৃষ্টি পুনৰ গঢ় দিয়াটো জানো ইমান সহজ অৱশ্যে ঠিকেই এই মহাপ্ৰলয়ত পৃথিৱীত কোনো বাচি থাকিব নোৱাৰিব হয় দেৱঋষি কোনোৱেই বাচি নাথাকিব মাত্ৰ মহাধাৰ্মিকজনৰ বাহিৰে মহাধাৰ্মিকজন প্ৰভু এই পৃথিৱীত মহাধাৰ্মিকজন আছে আছে প্ৰভু আছে দেৱঋষি মহাকালে কৈ গ'ল জম্বুদ্বীপৰ ৰজা সত্যব্ৰত এই মহাপ্ৰলয়ৰ মাজতো জীয়াই থাকিব প্ৰভু জম্বুদ্বীপৰ ৰজাৰ সত্যব্ৰত হয় দেৱঋষি তেওঁ মহাধাৰ্মিক ৰজা ও তেওঁ তাৰে সৃষ্টি ৰক্ষা কৰিব পাৰিব কিন্তু কেনেকৈ পাৰিব দেৱঋষি মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে যিমানবোৰ বেদ শাস্ত্ৰ আছে সকলোবোৰ সংগ্ৰহ কৰি ৰাখিবলৈ সত্যব্ৰতক আৰু জীৱ-জন্তুৰ দায়িত্ব পালন কৰিলে এই পৃথিৱী পুনৰ ৰক্ষা কৰিব পাৰিব দেৱঋষি আমিও মনে প্ৰাণে তাকেই পৰিকল্পনা কৰি আছো সময়ত ব্যৱহাৰ কৰিব লাগিব এইদৰে মাজে সময়ে বুদ্ধি ভৰসা দি থাকিবলৈ নাপাহৰিব এতিয়া যাওক দেৱঋষি এই বাৰ্তা আপুনি নৰসমাজত দিয়কগৈ ভাল প্ৰভু দাখেবে মাগিছে বিধান ঈশ্বৰা
সদায়েবে নিজ কৰ্তব্যত হও অগ্ৰসৰ। প্রবেশিলা হবা মাঝে জগত জননী প্রবেশিলা হবা মাঝে জগত মতে পাইলা গয়া হভার ভিতর এই মতে পাইলা গয়া হভার ভিতর রাম হরি রাম হরি বুলা নিরন্তর রাম হরি রাম হরি বুলা নিরন্তর প্রভু 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 কোনোদিনাই প্ৰভু বিষ্ণুৱে মোক লগত নিনিয়াকৈ কলৈকো নাযায়। মোক লগত লৈহে সকলো আলোচনাৰ পাতনি মেলে। আজিনো কিয় বৈকুণ্ঠপুৰীৰ পৰা মনে মনে গুচি গ'ল, তাৰ কাৰণ একোকে বুজি নাপালো। নিশ্চয় প্ৰভু কৰবাত গুপ্ত আলোচনাত বহিছে। করুণা দেবী কোন? দেৱৰী আহক, দেৱৰী আহক। দেবী দেৱৰী কিবাহেতো দেখো আজি বিঘাদিত মন। দেৱৰী বৈকুণ্ঠলৈ আহিলে লক্ষ্মী নাৰায়ণৰ যুগল চৰণ দৰ্শন হয়, কিন্তু
কিন্তু আজি তাৰ পৰাহে বঞ্চিত হলো। আপুনি আপুনি ঠিকেই ভাবিছে দেৱৰ্ষি। আজি প্ৰথমবাৰ বাবে এই বৈকুণ্ঠপুৰী প্ৰভু বিষ্ণুবিহীন প্ৰলয়, ও মহাপ্ৰলয়। মোক ভালদৰে বুজাই কওক দেৱৰ্ষি। ও তাকেইতো ক'বলৈ আহিছো দেৱী। গৈছিলো কৈলাশলৈ, তাত দেখিলো ব্ৰহ্মা, বিষ্ণু, দেৱৰ্ষি ৰুদ্ৰ তিনিও গুপ্ত আলোচনাত মগ্ন। আৰু তাত কি দেখিলো জানা দেৱী? কি দেখিলে দেৱৰ্ষি? ৰুদ্ৰৰ ভাৰ্যা পাৰ্বতী আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতীয়ে সেই গুপ্ত আলোচনাত ভাগ লৈছে। এই কথা সঁচানে দেৱৰ্ষি? সঁচা মিছা দেখিবা নহয়। মই গৈ পোৱাৰ লগে লগে ভোলানাথে তুতুকি আহিল বুলি উপহাৰহে কৰিলে। তেনেতে মই এখন টেকো নৰৈ পোনে পোনে আহি বৈকুণ্ঠ পালোহি। দেৱৰ্ষি, পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হৈছে, অথচ মই গমকে নেপাওঁ। সেই আলোচনাত যদি শিৱৰ ভাৰ্যা পাৰ্বতী, ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে, তেন্তে দেৱৰ্ষি মই কিয় প্ৰভু বিষ্ণুৰ দ্বাৰা হলো প্ৰতাৰিত? এতিয়া কওক দেৱৰ্ষি, মোৰ কৰ্তব্য কি? তাতোতকৈ ডাঙৰ কথাটো আৰু কি জানা দেৱী? যিমানবোৰ বেদ শাস্ত্ৰ আছে সকলোবোৰ সংগ্ৰহ কৰি ৰাখিবলৈ দিছে মোকেই দেৱৰ্ষি ন? দেৱী তুমি ঠিকেই পাইছা। যিমানবোৰ বেদ শাস্ত্ৰ আছে সকলোবোৰ সংগ্ৰহ কৰি ৰাখিবলৈ দিছে সৰস্বতী আৰু জীৱ জন্তুৰ দায়িত্ব দিছে পাৰ্বতী। তুমিও থকা হলে দেৱী এই আনন্দত ভাগ ল'ব পাৰিলাহেঁতেন। নুশুনাবা তেনেবোৰ গুপ্ত কাহিনী। দেৱৰ্ষি চাই লওক দেৱৰ্ষি, আপোনাকে সাক্ষী কৰি দেৱৰ্ষি আপোনাৰ সাক্ষাতকে মই এক ভীষণ দৈত্য স্বজন কৰিম। সেই দৈত্যই মহাপ্ৰলয় কৰিব ৰুদ্ধ। দেৱৰ্ষি বিষ্ণুৱে তোমাক প্ৰত্যাখ্যান কৰি গুপুতে নতুন সৃষ্টিৰ পাতনি মেলিব খুজিছে। দেৱৰ্ষি বিষ্ণুৱে মোক যি কৰিলে অৱহেলা, তাৰ প্ৰতিদ্বন্দ্বী ৰূপে মই থিয় দিম। দেৱৰ্ষি নাৰী লাস্যময়, নাৰীয়ে সময়ত ৰণচণ্ডী মূৰ্তি ধৰিব পাৰে। চাই লওক দেৱৰ্ষি, আপোনাৰ সাক্ষাৎতে মই এক ভীষণ দৈত্য কৰিম স্বজন। এই পাতে দেৱৰ্ষি হ'ব মহাপ্ৰলয়ৰ যুদ্ধ কৰা একমাত্ৰ সৃষ্টি হওক। আকাশ লংঘা দৈত্য লংঘা দৈত্য
তোক কৰিলো স্বজন এই কোন তুমি দিয়া তোমাৰ সত্য পৰিচয় দৈত্য মই এই জগতৰ গৰাকী আৰু নাৰায়ণৰ পত্নী লক্ষ্মী হে মাতৃ কিবা হেতু মোক অকস্মাতে কৰিলা স্বজন কিবা কাৰ্য মই কৰিম সাধন পুত্ৰ তোক স্বজন কৰা উদ্দেশ্য মোৰ মহান মহান পুত্ৰ শুন কিছুদিনৰ পাছত পৃথিৱীত চাৰিওফালে কেৱল পানী পানী হ'ব চাৰিওফালে পানীয়েই পানী পুত্ৰ আৰু এক মহাপ্ৰলয়ৰ সৃষ্টি হ'ব মহাপ্ৰলয় পুত্ৰ হে মাতৃ চাৰিওফালে যদি পানীয়েই পানী হয় তেন্তে আমি জীয়াই থাকিম কেনেকৈ পানীৰ মাজত আমি জীয়াই থাকিম কেনেকৈ নাই নাই মাতৃ অসম্ভৱ 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 পুত্ৰ মই লক্ষ্মীয়ে তোক বৰ কৰিছো প্ৰদান ওৰ দিশা পুত্ৰ তই জল জল স্থল স্থল আকাশ আকাশ পাতাল পাতাল সকলোতে বিস্তাৰ কৰিব পুত্ৰ সকলোতে বিস্তাৰ কৰিব পাৰিবি পুত্ৰ মাতৃ শুন পুত্ৰ অ কিছুদিনৰ পাছত পৃথিৱীৰ চাৰিওফালে কেৱল পানীৰ তলত ডুব যাব পানীৰ তলত ডুব যাব সেইবাবে পুত্ৰ তোক স্বজন কৰিছো মই পৃথিৱীত যিমান শ্ৰেণী বেদ বেদাংগ কৃষ্টি সভ্যতা আছে তই পুত্ৰ মই সকলো কৰিব লাগিব হৰণ পুত্ৰ তেতিয়াহে তই এই জগতত কৰিব পাৰিবি বিস্তাৰ আৰু পুত্ৰ অসুৰ আৰু দানৱ জনজাতিলৈ তই হবিয়ে বিশেষ উদাহৰণ হে মাতৃ পুত্ৰ মোৰ পৰিচয় কি হ'ব কি নামেৰে জনজাতি সময় ধৰাৰ বক্ষত পুত্ৰ তোৰ মুখমণ্ডলী দেখিবলৈ মোৰ মুখমণ্ডল পুত্ৰ তোৰ মুখমণ্ডলী দেখিবলৈ ঘোঁৰাৰ দৰে ঘোঁৰাৰ দৰে পুত্ৰ ঘোঁৰাৰ দৰে সেইবাবে মোৰ নাম মাতৃ তোৰ নাম মোৰ নাম হ'ব হয় দৈত্য হয় 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 দৈত্য হয় দৈত্য হয় দৈত্য হয় দৈত্য হয় হে মাতৃ পুত্ৰ মোক অমৰত্ব প্ৰদান কৰি কৃতাৰ্থ কৰক অমৰত্ব নাই পুত্ৰ মই তোক অমৰত্ব বৰ প্ৰদান কৰিবলৈ ক্ষমতা দিব নোৱাৰো মাতৃ পুত্ৰ তোক মই যি বৰ কৰিছো প্ৰদান সেইবৰে মহাদেৱৰ ত্ৰিশূলেও হস্তঘাত কৰিব নোৱাৰিব আৰু প্ৰভু নাৰায়ণৰ সুদৰ্শন চক্ৰ তো প্ৰহাৰ কৰিব নোৱাৰিব সেইবাবে পুত্ৰ এই বৰ মই তোক কৰিছো প্ৰদান মাতৃ হে মাতৃ পুত্ৰ
আৰু মোৰ এটা বৰৰ প্ৰয়োজন হৈছে ক পুত্ৰ দৈত্যবংশৰ বৃদ্ধিৰ বাবে। হে মাতৃ, মোক এজনী সুন্দৰী বিবাহযোগ্য কন্যা প্ৰদান কৰক। সুন্দৰী 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 বিবাহযোগ্যৰ বাবে তোক মই কৈছো শুন। শুন পুত্ৰ, এই ব্ৰহ্মাণ্ডত ব্ৰহ্মাৰ কন্যা সৰস্বতীৰ দৰে জ্ঞানী মানি আৰু বুদ্ধি থকা নাৰী সমান কোনোৱেই নাই। সেইবাবে পুত্ৰ তই পুত্ৰ সৰস্বতীক কৰগৈ বিবাহ। পুত্ৰ সেইবাবে তই সৰস্বতীক কৰগৈ বিবাহ। সেইবাবে পুত্ৰ তই সৰস্বতীক কৰগৈ বিবাহ। বিশ্ব ব্ৰহ্মাণ্ডৰ ডাকৰ সৃষ্টিকৰ্তা লক্ষ্মীৰ নন্দনময় নামৰ ভয় দৈত্য সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড গঢ়িব লাগিব আজি মোৰেই নিৰ্দেশত। স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ আৰু পাতালৰ পাখুকি মোৰেই ভয় তৰহৰি অৱকম্পমান। ব্ৰহ্মাৰ কন্যা সৰস্বতী সৌন্দৰ্যৰ ৰাণী কৰিব লাগিব মোৰেই অৰ্ধাংগিনী। দেখিব জগতে, বুজিব বিশ্বই, দানৱৰ কৰ্তা এই ভয় দৈত্যৰ অগতি বৃহত্ত পৰাক্ৰম কিমান ইন্দ্র
रीना थई काथीना खिती ताक रिथई रीना थई দেবগণ দেবরাজ ইন্দ্রময় অধিপতি সমস্ত স্বর্গ রাজ্যর অমরাবতীপুর মোর এই সাম্রাজ্য প্রকৃতির সমস্ত রূপ সন্মিলিত কৰি সৃষ্টিকৰ্তা নিজ হাতে কৰি সুসজ্জ কে কোৱা অমৰ মন্দৰী এই অমরাবতীপুর নহয় জানো দেবতার আপোন সম্পদ হয় দেবরাজ কিন্তু কিন্তু কি দেবরাজ কিন্তু দেৱৰ কি নাৰদে দি গ'লে এটি বাৰ্তা আৰু কিছুদিনৰ পিছতে পৃথিৱীত মহাভয়ংকৰ মহাপ্ৰলয়ৰ সূচনা হ'ব এই পৃথিৱীত জীৱ জন্তু তৰুতন্য আৰু মনুষ্যকে আদি কৰি একো জীয়াই নাথাকিব সকলো ডুব যাব জলৰ মধ্যত আৰু যেতিয়া যক্ষ ৰক্ষ দানৱবিলাকে মূৰ দাঙি উঠিব এই দৈত্য দানৱগণে আমাৰ স্বৰ্গ ৰাজ্য আক্ৰমণ কৰিব পাৰে দেৱগণ তেতিয়া তাৰ উপায় কি কৰা হ'ব দেৱগণ তার বাবে চিন্তা নকরিব দেবরাজ এই পবনে মহাপ্রলয়ের মূর্তি ধারণ করে দানবর উপরত ধুমুহা বুয়াব আকাশ পাতালর উপরত বজ্রপাত হব তেতিয়া দানবর বাধা দিব শক্তি নহব দেবরাজ পিছে দেবরাজ এই মহাপ্রলয়ের সময়ত আমি নিশ্চয় মনুষ্যৰ উপাৰ্য হৈ ৰম দেবরাজ তেতিয়াহ'লে দেৱতাসকলে মনুষ্যৰ পূজা পাতলৰ পৰা বঞ্চিত হ'ব দেৱতাসকলক পূজা পাতল শুনাই দিব ইয়াৰ ব্যৱস্থা কি হ'ব দেৱৰাজ মনুষ্যৰ পৰা পূজা পাতল নোপোৱাটোৱে আমাৰ দুৰ্ভাগ্য কথা পৃথিৱীত যদি পূজা পাতল যাগ যজ্ঞ আদি নচলে সমস্ত পৃথিৱীত তেতিয়া অধৰ্মই চানি পেলাব এই ক্ষেত্ৰত মৃত্যু অধিপতিয়ে কি ভাবি পাইছে ক'বলৈ কি আছে দেৱৰাজ মোৰ নামততো পূজা পাতল একোৱেই নাই মোৰ কাম কেৱল যমনগৰত পাপীক শাস্তি প্ৰদান কৰা মহাপ্ৰলয় হোৱাৰ লগে লগে মোৰ যমনগৰখনো মৃত আত্মাই ভৰি পৰিব ধাৰ্মিক অধাৰ্মিক বাছি উলিয়াই শাস্তি প্ৰদান কৰাটো এই মোৰ কাম এতিয়া দেখিছোঁ সেইবিলাক ৰাখিবলৈ কাৰণে মই এখন যমনগৰ নিৰ্মাণ কৰিবই লাগিব আপোনাৰতো তাতে শান্তি আছে যমৰাজ দৈত্যগণে আপোনাৰ ওচৰ নাপায়গৈ ইয়াৰ ফল আমিহে ভোগ কৰিব লাগিব গতিকে দেৱৰাজ আমি এতিয়াই বিষ্ণুৰ ওচৰলৈ গৈ ইয়াৰ বিষয়ে আলোচনা কৰাই ভাল হ'ব নহবা স্বৰ্গ ৰক্ষা কঠিন হৈ পৰিব তেন্তে ৰৈ থকাৰ সময় নাই দেৱগণ আজিলৈ সভা ইমানতে ভংগ কৰা হ'ল আমি এতিয়া বিষ্ণুৰ সমীপে যাত্ৰা কৰোঁ বলক দেৱৰাজ ব'লা প্ৰজাপতি আপোনাৰ কাম কিমান দূৰ আগবাঢ়িছে প্ৰভু প্ৰয়োজনীয় সকলোবোৰ বেদ বেদাংগ সাজু কৰা হৈছে প্ৰভু তাৰ বাবে কোনো চিন্তা নাই সকলোবোৰ সংগ্ৰহ কৰি পাছত এবাৰ সত্যব্ৰতক পৰীক্ষা কৰি চোৱা ভাল হ'ব কি কয় প্ৰজাপতি অতি উত্তম চিন্তা কৰিছে প্ৰভু ইয়াৰ দ্বাৰাই গম পোৱা যাব সত্যৱান কিমান ধৰ্মপৰায়ণ আৰু কিমান ধৈৰ্যশীল ৰাজা বাদ দিয়ক ক্ষণ পাৰ হৈ গ'লে আমাৰ সকলো চেষ্টা ব্যৰ্থ হ'ব
ব্রহ্মার কন্যা সরস্বতী কত কত ব্রহ্মা বিষ্ণু মহেশ্বর এই মই সরস্বতীক বিবাহ কৰাম বিবাহ বিবাহ কত কত ব্রহ্মার কন্যা সরস্বতী কত কত ব্রহ্মার কন্যা কোন তই মহদৈত্য কিয় তই ইয়ালৈ আহিছ এই কোন মই কোন লক্ষ্মীয়ে মোক কৰিছে স্বজন নাম মোৰ হয় দৈত্য এই কি চাই আছ দেৱতা তহঁতে মোৰ আদেশ পালন কৰ প্ৰভু ইয়াক ইয়াতে সুদৰ্শন প্ৰহাৰ কৰক নহলে এই সৃষ্টি উলট পালট কৰি পেলাব মিঠা শ্ৰেষ্ঠ দেৱতা মিঠা শ্ৰেষ্ঠ লক্ষ্মীৰ বৰৰ প্ৰভাৱ বিষ্ণুৰ সুদৰ্শন চক্ৰ মহাদেৱৰ ত্ৰিশূলেও মোৰ মৃত্যু ঘটাব নোৱাৰ যদি বিশ্বাস নহয় তেন্তে প্ৰমাণ কৰি চাব পাৰ বেশ বেশ তেন্তে হে হওক বেশ আহা আহা দেৱতা আহা দেৱতা এই শক্তি লৈ যুদ্ধ কৰৈ হয় দৈত্যৰ হমে যাও যাও মই এতিয়া ব্ৰহ্মাৰ কন্যা সৰস্বতীক বিচাৰি সৰস্বতী সৰস্বতী সৰস্বতী
দেবী সরস্বতী আরে লয় লাগে চলে দেবী অতি ধীর মতি আরে লয় লাগে চলে দেবী অতি ধীর মতি আরে এই মতে পাইরা গয়া অভা রবি হরে রাম হরি রাম হরি বুলা হরিব হরে রাম হরি রাম হরি বুলা আই সৰস্বতী আই আই সৰস্বতী আই সৰস্বতী কি হ'ল পিতা পৃথিৱীত মহাপ্ৰলয় হ'বলৈ আৰু বেছি দিন নাই পিতা কিন্তু তাৰ আগেই মোৰ পুত্ৰ নাৰদৰ কুচক্ৰান্তত পৰি লক্ষ্মী দেৱীয়ে এক ভীষণ দৈত্যৰ সৃষ্টি কৰিলে আৰু সেই দৈত্যই পৃথিৱী উলট পালট কৰি ফুৰিছে আৰু তাতোতকৈ ডাঙৰ কথা কি জানো আই কি পিতা তোক বিবাহ দিবলৈ সেই দৈত্যৰ আগত লক্ষ্মীয়ে প্ৰতিজ্ঞাবদ্ধ হৈছে আই তই আৰু এই স্থানত এক খন্তেকো দৌৰবি যাই ইয়াৰ পৰা গুচি যা পিতা লক্ষ্মী মোৰ ওপৰত কিয় এনে হিংসাৰ ভাৱ উদয় হৈছে মইতো লক্ষ্মীৰ ওচৰত কোনো দুখ কৰা নাই আৰু লক্ষ্মীৰ এনে কুকাৰ্যত স্বয়ং প্ৰভু বিষ্ণুৱে কিবাদৰে পিতা কৰিলে সমৰ্থন বিষ্ণুৱে একো সেইবোৰ গমকে নাপায় পিতা আমি তিনিও মিলি গুপ্ত আলোচনাত বহিছিলো পিতা আই পিতা তই যা ইয়াৰ পৰা তই গুচি যা পিতা তুমি মোৰ বাবে অকণমানো চিন্তা নকৰিবা সেই দৈত্যই মোক বিয়া কৰাব নোৱাৰে পিতা মই যদি তোমাৰ কইনা সৰস্বতী হওঁ তেনেহলে চাবা পিতা লক্ষ্মীয়ে জীপত ব্ৰহ্মখেল মোৰ বুকুলৈ নিক্ষেপ কৰিছে সেই পাত খেল মই পুনৰ লক্ষ্মীৰ বুকুলৈ ঘূৰাই পঠাম পিতা আপুনি এতিয়া যাওক পিতা মই মোৰ ব্যৱস্থা নিজেই কৰিব পাৰিম নাই পিতা সেইবোৰ কৰিবলৈ আৰু সময় নাই সি তোক বিবাহ কৰাৰ লগতে মোৰ গোটেই জ্ঞান ভাণ্ডাৰ হৰণ কৰিব পিতা আপুনি মোৰ বাবে অকণমানো চিন্তা নকৰিব আপুনি যাওক এতিয়া পিতা বল আই তই মোৰ লগতে যাবি বল নাই পিতা আপুনি যাওক আই তই কুশলে থাকিবি এইবাৰ হোৱা সাৱধান লক্ষ্মী তুমি স্বয়ং বিষ্ণুৰ পত্নী বুলি গৰ্ভতে ধৰ্ম কাৰ্য পাহৰি পেলাইছা তুমি দৈত্যলৈ বিবাহৰ প্ৰস্তাৱ দি জগতবাসীৰ ওচৰত সেহক জ্ঞান কৰালা কিন্তু নাভাবিবা লক্ষ্মী
এই সৰস্বতী ইমান বুদ্ধিহীনা নাৰী নহয় যে তোমাৰ কথা মতে উঠ বহ কৰিম লক্ষ্মী ময়ো চাম তুমি সেই দৈত্যলৈ কেনেকৈ বিয়া দিয়া অ লক্ষ্মী ময়ো চাম Sormoi Namur Bozonga Rumai Umarei Zestavadri Ei Bisor Tonko Namur Tribuza ভত্রে এই বিশ্বৰ ধূমকেতু নম্বর বজ্জাখুর হয় হত দাদা অমোক পরাজয় করু তাবির নয় এই বিশ্বৰ ব্রহ্মাণ্ডত স্বর্গৰ দেবতা আৰু মত্যৰ মানৱ আৰু পাতালৰ বাখোকে আমাৰ ভয়তে ধৰা ধৰে হয় কম্পমান হয় পৃথিৱীৰ সমস্ত দেশ জয় কৰি হত্যা হত্যা লুণ্ঠন আৰু ৰূপৱতী নাৰী হৰণ আদি এই বিভীষিকা সৃষ্টি কৰি এফালৰ পৰা মখিবোৰ কৰি যাব লাগিব গৰুপতি দয়া দয়া মমতা মমতা নাই পৰিচয় কেৱল হত্যা 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 তাৰ বাবে কোনো চিন্তা নকৰিব দাদা ইতিমধ্যেই বহু দেশ জয় কৰি সেই দেশৰ ধন সোণ মণি মুকুতা এইবোৰ লুটি অনা হৈছে দাদা এই
শেখপুৰৰ ধন সম্পত্তি মণি মুকুতানি আমাৰ ৰাজভঁৰাল ভৰোৱা হৈছে দাদা। আৰু দাদা সুন্দৰী 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 নাৰীবিলাকক ধৰি আমাৰ ৰাজকাৰেক ধনী কৰা হৈছে দাদা। ধন্য ধন্য বীৰ ভাতৃমোহ দাদা, তোমালোকৰ বীৰত্বময় তুলনা নাই কৰা। এবোৰ উচ্চস্বৰে কৰা আনন্দ স্বৰ্গ মৰ্ত্য পাতাল উঠলি হবে জয়ধ্বনি মেদিনী কপাই জয় জয় করা ভুজঙ্গর জয় জয় করা ভুজঙ্গর জয় জয় করা ভুজঙ্গর জয়